নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি মৰিয়নিৰ নকছৰিত মানৱ সমাজক লজ্জিত কৰা ঘটনা পেহাকৰ শাৰীৰিক মানসিক নিৰ্যাতনৰ লগতে কামনাৰ বলি ঘাটমাউৰা ভতিজাক নিউজ নাৰেক প্ৰতিবেদন মৰিয়নিৰ নকছৰিত মানৱ সমাজক লজ্জিত কৰা ঘটনা পেহাকৰ শাৰীৰিক মানসিক নিৰ্যাতনৰ লগতে কামনাৰ বলি ঘাটমাউৰা ভতিজাক সৰুৰ পৰাই কৰিছে সৰুৰ পৰা পেহী কৈছিলোঁ পেহীও একো সোধা নাই তাৰপাছত দাদাহঁতে একো কৰিবলৈ নোৱাৰে সেইটো কাৰণে মোক এনেকৈ কৰিবলৈ লৈছোঁ সৰুৰ পৰা তিনি বছৰ 4 বছৰ মান হৈছিলোঁ তেতিয়াই জুইটো ময়ে লগালোঁ বহি পেলাই এইকেইটা কৰিছে এইটো কাৰণে বিচাৰি লাগে আহিছিলোঁ পেহী কৈছে মোক বোলে বাহিৰত ওলাই যাবলৈ নহয় পেহী ক'লোঁ পেহী কৈছে বোলে যাবলৈ বাহিৰত পেহী ঘৰত যাবলৈ বগাই কৰে মাৰপিট কৰে সৰুৰ পৰাই মোক মাৰি থাকে এনেকৈ কৰি থাকে হস্পিটাললৈ গৈছে জ্বলি পেলাই তাত আছিল তেতিয়া জ্বলিছিলোঁ দৰৱ খাবলৈ দিছে উল্লেখযোগ্য যে মৰিয়নিৰ নকছাৰীত সংঘটিত হৈছে এক জঘন্য কাণ্ড পেহাকৰ নিৰ্যাতন আৰু অপকৰ্মৰ বলি এগৰাকী দুৰ্ভগীয়া যুৱতী নকছাৰী বালিজান চাহ বাগিচাত সংঘটিত হৈছে এই মানৱ সমাজক লজ্জিত কৰা ঘটনাটো মানে ছোৱালী এজনী 25 বছৰীয়া হয় তাই মানে তাৰ পেহাকৰ ঘৰত আছিলে বহুত দিন ধৰি পেহাকৰ ঘৰতে আছিলে মাক দেউতাক নাই তাৰ ছোৱালীজনী পেহাকৰ ঘৰতে থাকোঁতে মানে কি হ'ল পেহাকে তাৰ ওপৰত মানে শাৰীৰিক আৰু মানসিকভাৱে বহুত দিনৰ পৰা অত্যাচাৰ চলাই আছে বুলি কোৱা মতে আমি জানিব পাৰিছোঁ যে তাইৰ পেহাকে বহুত দিনৰ পৰা তাক অত্যাচাৰ কৰি আছে আৰু তেনেকৈ অত্যাচাৰ কৰাৰ কাৰণে সি মানে এদিন আত্মহত্যা কৰিবলৈ আগবাঢ়ি আহিছিলে এদিন নিজে জুইয়ে পুৰি লৈছিলে তো ওচৰৰ মানুহবিলাকে দেখিলে আহি পেলাই তাক আৰু লগে লগে চবকে জনাই মেলি মেডিকেলো কৰাইছে ডিব্ৰুগড় মেডিকেল নিছিলে তাৰপিছত আকৌ দুবাৰমান তেনেকুৱা বোলে গৰ্ভৱতীও হৈছিলে পেহাকে দৰৱ আনি খুৱাই পেলাই তাক গৰ্ভপাত নষ্ট কৰিছে ডাঙৰ দীঘল কৰাৰ নামত ঘাটমাউৰা এগৰাকী যুৱতীক পূৰণ কৰ্মকাৰ ওৰফে বগাই নামৰ লম্পটটোৱে দীৰ্ঘদিনৰ পৰা শাৰীৰিক নিৰ্যাতন আৰু অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে লম্পট পূৰণ কৰ্মকাৰ বয়স 50 বছৰ ওৰফে বগায়ে আমাৰ ডেভেলপাৰ চাবগিছাৰ 6 নম্বৰ লাইনত ছোৱালীগৰাকী হৈছে 21 বছৰীয়া যুৱতী এগৰাকী ছোৱালীগৰাকী তাইৰ পেহাকৰ ঘৰত আছিলে তাৰ মাক দেউতাক মানে সৰুতে ঢুকাই গ'ল মাক দেউতাকে ঢুকাৰ কাৰণে ছোৱালীগৰাকী তাত পেহাৰ ঘৰত থাকোঁতে বহুত দিনৰ পৰা আমি গম পাই আছিলোঁ যে মানে ছোৱালীজনীক শাৰীৰিকভাৱে নিৰ্যাতন চলাই আছে ধৰ্ষণ কৰে বুলি তাৰপিছত যোৱাকালি কি হ'ল ছোৱালীজনী পলাই ওচৰৰে মানে এঘৰত থাকিলে থকাৰ পিছত ওচৰৰ যিগৰাকী মহিলা তাই আমাক খবৰ দিলে যে এনেধৰণে ঘটনা হৈছে ঘটনাটো আপোনালোকে অকণমান আহিব লাগে তাৰপাছত আমি লগে আমি আহিলোঁ আহি কিনে আমি ছোৱালীজনীক আমি সোধা পোছা কৰিলোঁ ছোৱালীজনীক আমি দেখিলোঁ তাই যথেষ্ট মানসিকভাৱে ভুগি পৰিছে ছোৱালীজনী কান্দিছে কন্দাৰ পিছত আমি গোটেইখিনি কথাখিনি তাইৰ পৰা লৈ তাইক অকণমান আমি সাহস আৰু মনোবল দি আমি আমি থানাত লৈ আহিলোঁ আৰু থানাত লৈ আমি ছাৰক এখন এজাহাৰ দিছোঁ অভিযুক্তজন হৈছে যিজনে অপৰাধ কৰিছে জন ব্যক্তিৰ নাম হৈছে পূৰণ কৰ্মকাৰ গাঁৱত তেখেতক বগাই কৰ্মকাৰ বুলি কয় আৰু তেখেতৰ নামত আজি এই ছোৱালীজনীয়ে এজাহাৰ পূৰণ কৰ্মকাৰৰ ছোৱালীজনী হৈছে আপোনাৰ পেহা বুলি কয় পূৰণ কৰ্মকাৰ ঘৰতে আছিলে আজি হ'ল মানে মাক দেউতাক সৰুতে ঢুকাই যোৱাৰ পিছত ছোৱালীজনী তেওঁলোকৰ ঘৰতে আছিলে পূৰ্বে এনেকুৱা ঘটনা মানে আমি শুনিছিলোঁ আজি হৈছে দুবাৰকৈ তেনেকুৱা ঘটনা হৈছে ছোৱালীজনী মাজতে মানে জ্বলাইও লৈছিলে তাৰ পৰা মানে এনেকুৱা অত্যাচাৰ কৰিছে মাজত জ্বলি গৈছে ছোৱালী
চুইচাইড কৰিব বিচাৰিছিলে আৰু দুবাৰকে আমি শুনা মতে এতিয়া দুবাৰকে তাই বলপূৰ্বকভাৱে সেই ব্যক্তিজনে বলপূৰ্বকভাৱে মানে ঔষধ খুৱাই গৰ্ভ নষ্ট কৰাৰো গৰ্ভ নষ্টও কৰিছে মানে তাই নিজে কৈছে আৰু গোটেইখিনি কথা আমি তাইৰ পৰা আমি শুনাৰ পিছত আমি আজি আৰক্ষী চকীত এজাহাৰ মৰ্মে তাক অৱগত কৰিছোঁ গুচৰীয়া শাস্তি পাব লাগে উপযুক্ত শাস্তি পাব লাগে তাৰ ওপৰত আমি আৰক্ষী বিষয়ালৈ এটি মানে কঠোৰ মানে আমি অৱগত কৰিছোঁ হাৰি যাব নালাগে অপৰাধী হাৰি যাব নালাগে অপৰাধীজন এতিয়া আমি গম পোৱা মতে কামৰ সংক্ৰান্তত বেলেগত কাম কৰি আছে বুলি গম পাইছোঁ পৰিয়ালত মাক আছে আৰু দুটাকে ল'ৰা আছে কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।